নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জব ইনফৰ্মেটিভ ভিডিঅ' KGBV। হয়তো আটাই গমেই পাইছে, বানশ্বাৰ চহৰৰ পৰা ওলাইছে এইটো পোষ্ট, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা। গতিকে ডিটেইলছত মই গোটেইখিনি জনাম। ইয়াতে আপোনালোকৰ 9ৰ পৰা 12 মানে ক্লাছ 9ৰ পৰা 12 থাকিব। ইয়াতে আপোনালোকৰ ডিটেইলছ ৰিকুৱাৰ্ডিং বডি ডিষ্ট্ৰিক্ট বেচিক এডুকেশ্যন অফিচাৰ BSA বানশ্বাহৰ উত্তৰ প্ৰদেশ। নোটিফিকেশ্যন নাম্বাৰ 23202627 KGBV মানে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। এইটো আপোনালোকৰ জুলাইৰ 15 তাৰিখে নোটিফিকেশ্যনটো আহিছে। ইয়াত পোষ্ট হৈছে প্ৰিন্সিপাল PGT হিন্দী, ইংলিছ, মেথছ, বায়'লজি, কেমেষ্ট্ৰি, কম্পিউটাৰ ছায়েন্স, টিচাৰ, লেব এছিষ্টেণ্ট অফিচাৰ, তাৰপিছত ক্লাৰ্ক, পিয়ন, চকীদাৰ, কুকাৰ, ফুল টাইম টিচাৰ, পাৰ্ট টাইম টিচাৰ, একাউণ্টেণ্ট, এছিষ্টেণ্ট কুক। ঠিক আছে, টোটেল ভেকেঞ্চি আছে আপোনালোকৰ ইয়াতে 160। ইলিজিবিলিটি ইয়াতে ওমেন কেণ্ডিডেটছ অনলি, ইয়াতে অকল মহিলাৰ কাৰণে আছে পোষ্টখিনি। ইয়াতে জেন্টছৰ মানে পুৰুষৰ কাৰণে ইয়াতে পোষ্ট নাই, অকল জেন্টছৰ কাৰণে আছে। এংগেজমেণ্ট টাইপ কণ্ট্ৰেকচুৱেল ফৰ 11 months 29 days। ইয়াতে আপোনালোকৰ 12 মাহ বুলি ক'লে ভুল নহয়, 11 মাহ 29 দিনৰ কণ্ট্ৰেকচুৱেল হয় এইটো চাকৰি। এপ্লিকেশ্যন হৈছে অফলাইন। এইটো আপোনালোকৰ পোষ্ট যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। অফলাইন হয়, লাষ্ট ডেট হ'ব 10 আগষ্ট। গতিকে 10 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। জব লোকেশ্যন হ'ব কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ডিষ্ট্ৰিক্ট বানশ্বাহৰ উত্তৰ প্ৰদেশ। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে, আপোনালোকে ইয়াতে ভিজিট কৰিলে গোটেইখিনি গম পাব কি কি লাগে কি কি নালাগে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বানশ্বাহৰ ইম্পৰ্টেণ্ট ডেটছ। নোটিফিকেশ্যন ৰিলিজ হৈছে 15 জুলাই। এপ্লিকেশ্যন ষ্টাৰ্ট এতিয়ালৈ হোৱা নাই। নট ছেটিছফাইড ইন দ্য অফিচিয়েল নোটিফিকেশ্যন। আপোনালোকৰ এইটো লাষ্ট ডেট হ'ব 11 জুলাই। যিহেতু আপোনালোকৰ এইটো অফলাইন হয়, ইয়াতে গোটেইখিনি আপোনালোকক ডিটেইলছত জনোৱা আছে। আপোনালোকে 10 তাৰিখৰ আগতে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। আপোনালোকৰ কেটেগৰী ৱাইজ গোটেইখিনি দিয়া আছে। প্ৰিন্সিপালৰ চেলাৰী হ'ব 30,000, PGT হিন্দীৰ হ'ব 22,000, PGT ইংলিছৰ হ'ব 22,000, PGT মেথামেটিক্সৰ 22,000, PGT বায়'লজিৰ 22,000, PGT কেমেষ্ট্ৰিৰ 22,000 টকা হ'ব মান্থলি দৰমহা। PGT ফিজিক্সৰ হ'ব 22,000, কম্পিউটাৰ ছায়েন্স টিচাৰৰ কাৰণে হ'ব 22,000, লেব এছিষ্টেণ্টৰ কাৰণে 7,147 টকা, অফিচাৰ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে হ'ব 12,430 টকা, কেয়াৰ ক্লাৰ্কৰ কাৰণে 24,000 টকা, পিয়নৰ কাৰণে 7,500, চকীদাৰৰ কাৰণে 7,500 আৰু কুক ৰেচয়াৰ কাৰণে হ'ব 6,700 টকা। গতিকে কেটেগৰী B কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ক্লাছ 6 to 8 পোষ্ট 16 ভেকেঞ্চিজ, 16টা পোষ্ট আছে 6ৰ পৰা 8লৈ। ফুল টাইম টিচাৰ 25,000 টকা হিন্দী সংস্কৃত, ফুল টাইম টিচাৰ ইংলিছ 25,000 টকা, ফুল টাইম টিচাৰ 25,000 টকা ছ'চিয়েল ষ্টাডিজ, পাৰ্ট টাইম টিচাৰ 11,319 টকা, পাৰ্ট টাইম টিচাৰ 11,319, একাউণ্টেণ্ট 12,705, চিফ কুক 7,970 টকা, এছিষ্টেণ্ট কুক 7,978, পিয়নৰ হ'ব 6,641 আৰু চকীদাৰৰ হ'ব 6,441। গতিকে ডিটেইলছত গোটেইখিনি দিয়া আছে ইয়াতে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া পোষ্ট ৱাইজ ট্ৰেণ্ড MA হিন্দী, ইংলিছ অৰ MSc, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, বুটানী, মেথছ, মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স। প্ৰিন্সিপালৰ কাৰণে হয় এইখিনি। ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 4 years টিচিং এক্সপিৰিয়েঞ্চ ইন ক্লাছ 9 to 12 অৰ ইকুইভেলেণ্ট কোৱালিফাইড এণ্ড এক্সপিৰিয়েঞ্চ এজ ডিটেইলছ ইন নোটিফিকেশ্যন। তাৰপিছত PGT হিন্দী, MA ইন হিন্দী উইথ সংস্কৃত এট গ্ৰেজুৱেট লেভেল, ট্ৰেণ্ড BEd অৰ ইকুইভেলেণ্ট। PGT ইংলিছ
পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী MA ইন ইংলিছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ট্ৰেণ্ড B.Ed LT ডিপ্ল'মা অৰ ইকুইভেলেণ্ট PGT মেথামেটিক্সতো ঠিক একেই ডিটেইলছত গোটেইখিনি ইয়াতে দিয়া আছে কোৱালিফিকেশ্যনখিনিও আপোনালোকে মিলাই ল'ব যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব কোনো কথা নাই পিয়ন আৰু চকীদাৰৰ কাৰণে আপোনালোকে 8 পাছ হ'লেই হ'ব গতিকে গোটেইখিনি দিয়া আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব পাৰিছে ভালদৰে বুজিব পাৰিছে নেক্সট আপোনালোকৰ কি জানিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই আপোনালোকক জনাই দিবলৈ সক্ষম হ'ম